সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ভাওনা প্ৰতিযোগিতাৰ পবিত্ৰ লাইখুটা স্থাপন। যোৰহাট পুলিবৰ গন্ধিয়া গাঁৱৰ গুৰু সংস্কৃতি সমন্বয় ক্ষেত্ৰত আজি এক গৌৰৱময় আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত পবিত্ৰ লাইখুটা স্থাপন কৰা হয়। সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব লগা এই ভাওনা প্ৰতিযোগিতাৰ শুভাৰম্ভৰ পূৰ্বে গাঁওবাসী ৰাইজৰ উপস্থিতিত হৰিনাম কীৰ্তনৰ ধ্বনিৰে এই পবিত্ৰ কাৰ্য সম্পন্ন কৰে লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ পৱন মহন্তই। আগন্তুক 16 মাৰ্চৰ পৰা 25 মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা এই 10 দিনীয়া ভাওনা প্ৰতিযোগিতাত মুঠ 14টা দলে সমগ্ৰ অসমৰ পৰা অহা দলসমূহে অংশগ্ৰহণ কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি এই ভাওনা সংস্কৃতি বিশ্ব দৰবাৰত সুপ্ৰতিষ্ঠিত কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত ভক্তিৰ ৰসেৰে বিস্তাৰ কৰাৰ লক্ষ্যৰে এই বৃহৎ আয়োজন কৰা হৈছে। পশ্চিম যোৰহাটৰ ৰাইজৰ সক্ৰিয় সহযোগিতাৰে গুৰু সংস্কৃতি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই ভাওনা প্ৰতিযোগিতাই অসমৰ ঐতিহ্যবাহী সাংস্কৃতিক পৰম্পৰাক নতুন দিশত উন্নীত কৰিবলৈ সহায় কৰিব বুলি আয়োজক সমিতিয়ে আশা ব্যক্ত কৰিছে। গাঁওবাসীৰ আন্তৰিক অংশগ্ৰহণ আৰু সহযোগিতাই এই আধ্যাত্মিক সাংস্কৃতিক মিলন ক্ষেত্ৰক সফল কৰি তোলাৰ দিশে বিশেষ ভূমিকা পালন কৰিব। আয়োজক সমিতিয়ে সমূহ ৰাইজক এই 10 দিনীয়া ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাদৰে তথা আন্তৰিকভাৱে আমন্ত্ৰণ জনাইছে, যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু শিক্ষাৰ সাৰবস্তুসমূহৰ মাজত অধিক বিস্তাৰ লাভ কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম, তুহাৰী চৰণত ৰেণু শত কৌটি, বাৰে কৰো সুপ্ৰণাম, বাৰে কৰো সুপ্ৰণাম। সৰ্বপ্ৰথমে আমি দুইজনা গুৰুলৈকে সমূহ গন্ধিয়া গাঁও তথা পশ্চিম যোৰহাটবাসী ৰাইজৰ তৰফৰ পৰা সভক্তিৰে সেৱা নিবেদিছোঁ। গন্ধিয়া গাঁও যুৱ মঞ্চ এটি পশ্চিম যোৰহাটৰ সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগতে সমূহ পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত আমি 9 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহভাগি অনুষ্ঠিত কৰিছোঁ অহা 2 চ'তৰ পৰা ইংৰাজী 16 মাৰ্চৰ পৰা আপোনাৰ 25 মাৰ্চলৈকে। গতিকে আমাৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ লগতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আমি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানভাগিলে অসমৰ বিভিন্ন স্থানৰ পৰা ইতিমধ্যে 14টি নিৰ্বাচিত দলে প্ৰতিযোগিতাত ভাগিত অংশগ্ৰহণ কৰিছে। আমি এই সুযোগতে এই দলসমূহকো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই অঞ্চলবাসী ৰাইজৰ যি সহায় সহযোগিতাত আজি এই পৰ্যায়ত আহি উপনীত হৈছোঁহি, আমি তেখেতলোককো আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই অঞ্চলৰ বহুকেইজন সাংস্কৃতিকবান ব্যক্তিৰ সহযোগতে আমি অনুষ্ঠানভাগিলৈ আগবাঢ়িছোঁ আৰু এক আধ্যাত্মিক পৰিৱেশ আজি আপোনালোকে সকলোৱে দেখিছেই, এক উৎসৱমুখৰ পৰিৱেশ, খুব আধ্যাত্মিক আৰু ভক্তিভাৱেৰে এই অনুষ্ঠানভাগি আয়োজন কৰিছোঁ। আৰু গতিকে আমি অতি আগ্ৰহেৰে আমি আপেক্ষিছোঁ সেই শুভ মুহূৰ্তলৈকে, সেই পবিত্ৰ মুহূৰ্তলৈকে, যি মুহূৰ্তত আমি বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলক আমি আমাৰ সমস্ত গাঁওবাসীয়ে তেখেতলোকক আপ্যায়ন, তেখেতলোকৰ যুগৰ চৰণত আমি সহস্ৰ কোটি সেৱা নিবেদিব পাৰোঁ, তেখেতলোকক শুশ্ৰূষা কৰিব পাৰোঁ। আৰু এই অঞ্চলটোলৈ যি আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব, এই অঞ্চলটোলৈ প্ৰভুৰ গুণানুকীৰ্তন যি 9 দিন আমাৰ আকাশে বতাহে নিগৰিত হৈ থাকিব হৰিৰ গুণানাম, আমি সেই পবিত্ৰ মুহূৰ্তলৈকে অতি আগ্ৰহে আগখাপিছোঁ। আৰু লগতে এই অঞ্চলৰ মহিলাসকলৰ এই অনুষ্ঠানভাগিত যিটো বৰঙণি সেইটো উল্লেখযোগ্য। সেই ভকতসকলক আদৰিবৰ কাৰণে, আপ্যায়নৰ কাৰণে তেখেতলোকেও যথেষ্টখিনি কষ্ট কৰি আছে আৰু প্ৰস্তুতি বৰ্তমান তুংগত তেখেতলোকৰ সৈতে আমি এই অনুষ্ঠানভাগিলৈ প্ৰতি অঞ্চলৰে ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক।